গুৱাহাটীত গ্ৰেপ্তাৰ দুটা দুধৰ্ষ বাংলাদেশী উগ্ৰপন্থী পল্টন বজাৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ বাংলাদেশী উগ্ৰপন্থী দুটা গ্ৰেপ্তাৰ বাহাৰ মিয়া আৰু ৰসুল হক নামৰ দুটা উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুটা আনসাৰুল বাংলাদেশৰ সদস্য গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল আনসাৰুল বাংলাৰ এই সদস্য দুটা গুৱাহাটীৰ পৰা আগৰতলা হৈ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল এই সন্ত্ৰাসবাদী সদস্য দুটাই ষ্টেচনত টিকট কাটি থাকোঁতেই বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে দুটা আনসাৰুল বাংলাৰ সদস্য আমি আপোনালোকক দেখুৱাইছো সেই উগ্ৰপন্থী দুটা যি দুটা বাংলাদেশী উগ্ৰপন্থী গুৱাহাটী ৰেল ষ্টেচনত গ্ৰেপ্তাৰ হৈছে পল্টন বজাৰ ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হৈছে বাহাৰ মিয়া আৰু ৰসুল হক নামৰ আনসাৰুল বাংলাৰ এই দুই সদস্য আনসাৰুল বাংলাৰ হৈ কাম কৰি থকাৰ পিছত তেওঁলোকে গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছ যোগে গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ পৰা আগৰতলা হৈ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল আমি এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে নিউজ ডেস্কলৈ আপোনালোকক লৈ যাব বিচাৰিছো আমি চিন্তুমণি হয়কাৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছো আৰু দেখিবলৈ পোৱা গৈছে যেহেতু এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বহু প্ৰশ্নৰ উদ্বেগ ঘটিছে গতিকে সেই প্ৰশ্নসমূহৰ সন্দৰ্ভত মই চিন্তুমণি হয়কাৰ পৰা জানিব বিচাৰিম চিন্তুমণি হয়কাৰ এই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও আনসাৰুল বাংলাৰ সদস্য অসমত গ্ৰেপ্তাৰ হৈছে আৰু এইবাৰ এই দুটা সদস্য যেহেতু গ্ৰেপ্তাৰ হৈছে প্ৰকৃততেই আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি তেওঁলোক গুজৰাটৰ পৰা বাংলাদেশলৈ যাবলৈকে গুৱাহাটীলৈ আহিছিল নে অন্যান্য কিবা আনসাৰুল বাংলাৰ কুটাঘাতমূলক কাৰ্যকলাপৰ পৰিকল্পনালৈ তেওঁলোকে গুৱাহাটীত বাহৰ পাতিছিল কি তথ্য আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে নিশ্চয়কৈ ৰাজদীপ চাওক যে এই বিষয়টো সমগ্ৰ বিষয়টো এতিয়া যেহেতু আৰক্ষীৰ অভিযান চলি আছে তদন্ত চলি আছে ইতিমধ্যে এই যি অপৰাধী উগ্ৰপন্থী এই উগ্ৰপন্থীক ইতিমধ্যে এছবিত ৰখা হৈছে আৰু এছবিত আৰক্ষীয়ে কালি নিশা জুৰি তেওঁলোকক অপৰাধীক অভিযান আৰু তেওঁলোকৰ তদন্ত কৰি কিছু তথ্য লাভ কৰিছে আৰু সেই তথ্য অনুযায়ী আজি আৰক্ষীয়ে অপৰাধীক এই উগ্ৰপন্থী দুয়োটাকে আদালতলৈ অৰ্থাৎ ন্যায়ালয়লৈ লৈ যাব আৰু 12 দিনৰ বাবে তেওঁলোকে জিম্মাত বিচৰাৰ এটা তেওঁলোকে পৰিকল্পনা কৰিছে কিন্তু কথাটো হ'ল যে গুজৰাটৰ পৰা গুৱাহাটী হৈ আকৌ আগৰতলা হৈ বাংলাদেশলৈ যোৱাৰ এই যি এটা পৰিকল্পনা দীঘলীয়া পৰিকল্পনা অৰ্থাৎ বাংলাদেশী উগ্ৰপন্থীৰ গুজৰাটত কাৰ লগত সম্পৰ্ক আছে প্ৰথম কথা দ্বিতীয় কথা হৈছে গুজৰাটৰ পৰা আহি এনেধৰণে গুৱাহাটী আৰু গুৱাহাটীৰ পৰা আগৰতলাৰ পৰা বাংলাদেশ অৰ্থাৎ কিমান এটা দীঘলীয়া যাত্ৰা কৰিছে আৰু কেনেধৰণে পাৰ হৈ আহিছে এই সমগ্ৰ কথাটো কিন্তু অতি ভয়ানক কাৰণ গুৱাহাটীতে আপুনি যদি চাবলৈ যায় তেতিয়ালে দেখিব যে বিগত দিনসমূহত বহু এনেকুৱা ধৰণৰ উগ্ৰপন্থীক কিন্তু গ্ৰেপ্তাৰ কৰা হৈছে আপুনি শেহতীয়াকৈ কিছুমান ঘটনালৈ যদি চাই মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ পৰা তেনে ধৰণৰ ঘটনা আহিছে ঠিক সমান্তৰালকৈ গুৱাহাটীৰ যদি আপুনি আইআইটিলৈ লক্ষ্য কৰে তেতিয়ালে আইআইটিটো কিন্তু এনে ধৰণৰ উগ্ৰপন্থীৰ বাহৰ পতাৰ কথা আৰক্ষীয়ে খুদ সদৰি কৰিছে তাৰ পৰা গ্ৰেপ্তাৰো কৰিছে অৰ্থাৎ গুৱাহাটীখন যে উত্তৰ পূবৰ দুৱাৰমুখখন যে এতিয়া উগ্ৰপন্থীৰ এনে ধৰণৰ কিছু কুটাঘাতমূলক ঘটনা কৰাৰ পৰিকল্পনা কৰাৰ যে এটা সৃষ্টি কৰি আছে সেই কথা কিন্তু স্পষ্ট হৈছে ঠিক সমান্তৰালকৈ ৰাজদীপ আপুনি এই কথাটো যদি ফহিয়াইছে তেতিয়াহ'লে দেখিব যে যি ধৰণে ট্ৰেইনৰ যোগেদি এই দুই উগ্ৰপন্থী আহিছে অৰ্থাৎ তেওঁলোকে সেই দুই উগ্ৰপন্থীয়ে যি ধৰণে আনসাৰুলৰ কাৰণে আই কাৰ্ড অৰ্থাৎ আধাৰ কাৰ্ডকে ধৰি অন্যান্য আই কাৰ্ড কিছুমান বনোৱাত সহায় কৰিছে অৰ্থাৎ ইয়াৰ জৰিয়তে প্ৰমাণ হয় যে কেনেকুৱা ধৰণৰ সিহঁতৰ লিংক এটা আছে এই দীঘলীয়া লিংকৰ জৰিয়তে গুৱাহাটীতেই হওক অসমতেই হওক বা ভাৰতবৰ্ষ অন্যান্য কোণত হওক যে কোনো কুটাঘাতমূলক কাম কৰাৰ পৰিকল্পনা আছে সেই কথা কিন্তু প্ৰমাণ হৈছে আৰু ইতিমধ্যে কালিৰ পৰা যিহেতু এছবিত ৰাখি দুই অপৰাধীক ইতিমধ্যে তদন্ত কৰি থকা হৈছে সোধপোছ কৰি থকা হৈছে জেৰা চলাইছে এই জেৰাৰ অন্তত কিন্তু আৰক্ষীয়ে কিছু তথ্য লাভ কৰিছে বুলি আমি জানিব পাৰিছোঁ কাৰণ এই দুই অপৰাধীৰ পৰা যদিও বা কোনো ধৰণৰ পিষ্টলে হওক বা অন্যান্য ধৰণৰ সামগ্ৰী লাভ কৰা নাই তথাপিও বহু ধৰণৰ তথ্য লাভ কৰিছে আৰু সেই তথ্যৰ জৰিয়তে এটা কথা প্ৰমাণ হৈছে যে এই দুই অপৰাধী বা এই দুৰ্ধৰ্ষ উগ্ৰপন্থীয়ে অসমৰ লগতে অন্যান্য প্ৰান্তত কিছু কুটাঘাতমূলক কাম কৰাৰ পৰিকল্পনা কৰিছে অৰ্থাৎ এই দুই উগ্ৰপন্থীৰ পৰা বাংলাদেশী উগ্ৰপন্থীৰ পৰা আৰু বিভিন্ন ধৰণৰ খবৰ ওলাব পাৰে কাৰণ যেহেতু তদন্ত চলি আছে জেৰা চলি আছে আৰু আৰক্ষীয়ে ইতিমধ্যে আমি জানিব পাৰিছোঁ যে আজি ন্যায়ালয়লৈ লৈ যাব আৰু ন্যায়ালয়লৈ লৈ যোৱাৰ পিছত 12 দিনৰ জিম্মা বিচাৰিব আৰু 12 দিনৰ জিম্মা তেতিয়া আমি গম পাম যে ন্যায়ালয়ে কেইদিনৰ জিম্মা প্ৰদান কৰে তাৰ পিছত কিন্তু এই তদন্ত চলি থাকিব জেৰা চলিব আৰু জেৰাৰ অন্তত হয়তো এই দুই উগ্ৰপন্থীৰ পৰা আৰু বিভিন্ন ধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিব অৰ্থাৎ অসমকে ধৰি ভাৰতবৰ্ষ অন্যান্য প্ৰান্তত ক'ত কেনে ধৰণে কুটাঘাতমূলক কাম কৰাৰ
পৰিকল্পনা কৰিছে বা আৰু এই দুই উগ্ৰপন্থীৰ বাংলাদেশী দুই উগ্ৰপন্থীৰ কাৰ লগত সম্পৰ্ক আছে অৰ্থাৎ অসমতো এনেকুৱা ধৰণৰ বহু ঘাটি আছে যিসমূহ ঘাটি ইতিমধ্যে কিন্তু আৰক্ষীয়ে কিছু উৎখাত কৰিছে গতিকে আৰু কিবা ধৰণৰ ঘাটি তেনেকুৱা আছে নেকি কৰবাত এই দুই উগ্ৰপন্থীৰ আৰু কাৰোবাৰ লগত সম্পৰ্ক আছে নেকি অসমৰ বিভিন্ন স্থানত সেই কথাও পোহৰলৈ আহিব আৰু কালি আপুনি চাওক যে ৰহস্যজনকভাৱে যেতিয়া এই দুই উগ্ৰপন্থীয়ে টিকট কাটিছিল আগৰ তেওঁলোকে টিকট কটাৰ সময়ছোৱাতেই কিন্তু এই কথা ধৰা পৰিছে গতিকে এই ধৰা পৰিছে যি ধৰণে ধৰা পৰিল এই ধৰা পৰাৰ পাছত গতিকে এই দুই উগ্ৰপন্থীয়ে কেনেধৰণে গুজৰাটৰ পৰা আহি কি ধৰণে আগৰতলালৈ যোৱাৰ পৰিকল্পনা কৰিলে আৰু ঠিক সমান্তৰালকৈ আগৰতলাৰ পৰা বাংলাদেশলৈ যোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ অন্তত অৰ্থাৎ ষ্টপেজে ক'ৰবাত আৰু কিবা কুটাঘাতমূলক বা কিবা তেওঁলোকৰ সম্পৰ্ক আছে নেকি সেই কামো কৰাৰ যিহেতু ইয়াত শংকা আছে কাৰণ উগ্ৰপন্থী বিভিন্ন সময়ত দেখা যায় যে উগ্ৰপন্থী সংগঠনসমূহে যি ধৰণে কুটাঘাত কৰে সেয়া এটা পৰিকল্পনা কৰা হয় গতিকে সেই পৰিকল্পনা যে কৰি আছিলে সেই কথা কিন্তু এতিয়া আমি ক'ব পাৰোঁ যে এই পৰিকল্পনা এতিয়াৰ নহয় দীৰ্ঘদিনীয়া পৰিকল্পনা হ'ব নিশ্চয় আৰু আৰক্ষীয়ে সেই পৰৱৰ্তী সময়ত আৰক্ষীৰ সূত্ৰৰ পৰা প্ৰকাশ পাব আৰক্ষীৰ জেৰাত কি তথ্য পোহৰলৈ আহে সেয়া তেওঁলোকে নিশ্চয়কৈ অৱগত কৰিব বৰ্তমান কিন্তু এই বিষয়টোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰকৃততে কি উদ্দেশ্য লৈ এই আনসাৰুল বাংলাৰ বাহাৰ মিয়া আৰু ৰসুল হক নামৰ সদস্য দুটা গুৱাহাটীলৈ আহিছিল তাৰ তথ্য বিচাৰি আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে দুই সদস্য